আমাৰ ৰাইজৰ মানুহ চন্দ্ৰপুৰ থানাৰ পুলিচে সদায় ৰাতি লৈ যায়। আজি 16 দিন হ'ল সদায় লৈ যায়, 2জন 3জন 4জন। এইটো কিহৰ কাৰণে লৈ যায় আমি একো নাজানো, আৰু ক'ত কি হৈছে আমি একো নাজানো। কিন্তু চন্দ্ৰপুৰৰ পুলিচে আহি আমাৰ ৰাইজৰ মানুহ 13জন না 14জন লৈ গৈছে। আজি 16 দিন হ'ল লৈ যায়, ৰাতি 2টা 2:30 বজাত এৰে। অকলে অকলে আহিব নোৱাৰে, গাড়ীও নাপায়, তাৰ পৰা খোজকাঢ়ি আহে। কিহৰ কাৰণে লৈ যায় আমি একো নাজানো। চিএমৰ ওচৰত আমি এইটো মানে অনুৰোধ জনালো, কিহৰ কাৰণে চাই দিব লাগে। সমস্যাটো হ'ল আমি দুখীয়া মানুহ, ৰাতি আহি কিনে 12টা 1টা বজাত আমাৰ ঘৰত 4-5জন পুলিচ আহিছে। পিছে কৈছে দৰ্জাটো খুলিবৰ কাৰণে, মই খুলিছোঁ। কৈছে মানুহটো ওলাই দিম। মই কৈছোঁ ছাৰ কি হৈছে, মানুহটো ওলাই দিম। কয় নাই মানুহটো ওলাই দিম। মই কৈছোঁ ক'বতো ছাৰ, শুনি পাওঁ কি হৈছে, মানুহটোক যে ওলাই দিম। সি মানে ইমান হাল্লা চিল্লা, ইমান অত্যাচাৰ কৰিছে মোক। কৈছে কি তোক লাঠি মাৰি পেলাই কিনে ঘৰত সোমাই যাম। মই কৈছোঁ ছাৰ আপোনালোকে সোমাব নোৱাৰে ঘৰত, মই ইয়াতে থিয় দি আছোঁ, মানুহটো ঘৰত নাই এনেকে বুলি কৈছোঁ। এনেকে আজি 15-20 দিন হ'ল এনেকে সদায় ৰাতি ৰাতি মানুহটোক লৈ যায়। তাৰপিছত মইতো এৰা নাছিলোঁ, পিছত মানুহটোক মই ওলাই দিলোঁ, বাধ্য হৈ কিনে ওলাই দিলোঁ তাক। এনেকে মোক হাল্লা চিল্লা কৰি আছে। ঘটনাটো আমাৰ ৰাতি ৰাতি আহি পেলাই ইয়াতে জাল পুৰিছে বোলে। জালো আমি দেখা নাই ক'ত আছিলে। এতিয়া মতা মানুহবিলাকে কৈ আছে জাল পুৰিছে জাল পুৰিছে। তাৰপিছত এতিয়া মইতো স্কুলত যাওঁগৈ, স্কুলৰ পৰা আহি চাইছোঁ যে একদম পুৰা হাল্লা জাল পুৰা। তাৰপিছত এতিয়া ৰাতি পাঁচদিনাখন তাৰপিছত ৰাতি আহি পেলাই 4টা মান তুলিলৈ গৈছে। 3টা নিছে, এটা নিব পৰা নাই, গুৱাহাটী কামত আছিলে। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা মানে আমি সকলোৱে মানে ন্যায় বিচাৰিব খুজিছোঁ। আমাৰ ৰাইজৰ মানুহবিলাক 2জন 4জন 5জন এনেকুৱা আজি 16 দিন হৈ গ'ল। মানে আমাৰ প্ৰশাসনীয় পুলিচে আহি ধৰি ধৰি লৈ যায়। কি হৈছে নহৈছে আমি মানে নাজানো। ধৰি ধৰি লৈ যায়, ৰাতি আহি লৈ যায়, গোটেই দিনটো ৰাখে আৰু ৰাতি 12টাৰ পৰা মানে মাৰধৰ কৰে, ৰাতিটো আকৌ এৰি দিয়ে। সিহঁতে গাড়ী নাপায়, ৰাতি খোজকাঢ়ি আহিবলগীয়া হয়। আজি 16 দিন হৈ গ'ল এনেকুৱা মানে আমাক শাস্তি দি আছে। মানে আৰু আমাৰ মানুহবিলাকৰ হাত চাত একদম ভৰি চৰি ভাঙি দিছে, এনেকুৱা হৈছে অৱস্থা। মানুহ আমাৰ কাৰেণ্টটো শ্বৰ্ট দিছে, তাৰ মা দেউতাক বেমাৰ অসুস্থ, ল'ৰা ছোৱালী সৰু সৰু খাব নোপোৱা হৈছে। আমি দুখীয়া মানুহ, তেতিয়া আমি মানে এইটো ন্যায় বিচাৰো আৰু আমাৰ ৰাইজৰ ফালৰ পৰা। চন্দ্ৰপুৰ আৰক্ষী মানে থানা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।